শহীদ মিদুল ইছলামৰ বাসগৃহত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ মুখ্য সমন্বয়ক দুলু আহমেদৰ লগতে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ লগতে তৃণমূল কংগ্ৰেছৰ এক প্ৰতিনিধিৰ দল বকৰো সন্তলীৰ কিসমত কাঠমীৰ মিদুল ইছলামৰ বাসগৃহত উপস্থিত হয়। সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ মুখ্য সমন্বয়ক দুলু আহমেদৰ লগতে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰৰ লগতে তৃণমূল কংগ্ৰেছৰ এক প্ৰতিনিধিৰ দলে মৃদুল ইছলামৰ পৰিয়ালৰ লগত সাক্ষাৎ কৰে। অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় মুখ্য সমন্বয়ক দুলু আহমেদ আৰু অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰৰ সৈতে সাংবাদিকৰ হোৱা সাক্ষাৎকাৰত শ্বহীদ মিদুল ইছলামৰ মৃত্যু সম্পৰ্কত হিমন্ত বিশ্বৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ দুৰ্ভাগ্যবশতঃ অকাল মৃত্যুক সাৱটি লোৱা কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ কণমানি কন্যা আফৰিনা ৰাহিন সম্প্ৰতি গুৱাহাটী বৰঝাৰৰ টিক্লাৰ্টে স্কুলৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত কণমানি শিশুটিৰ পিতৃগৰাকীৰ আকস্মিক বিয়োগত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটিলৈ সমবেদনা প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও দলীয় নেত্ৰী তথা সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানীৰ নিৰ্দেশ মৰ্মে তৃণমূল কংগ্ৰেছ অসম প্ৰদেশৰ তৰফৰ পৰা কণমানিটিৰ শিশুটিৰ বাবে 3 বছৰৰ স্কুল মাচুলৰ লগতে 3 বছৰৰ নৱীকৰণ মাচুলো আজি মৃতকৰ পত্নীগৰাকীক অৰ্পণ কৰে। যোৱা 18 তাৰিখে কংগ্ৰেছ দলৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত পুলিচৰ টিএৰ চেলত মিদুল ইছলাম ডাঙৰীয়া মৃত্যু হোৱাৰ কাৰণে আমি কেৱল তৃণমূল কংগ্ৰেছ অসম হিচাপেই নহয় সমগ্ৰ অসমেই ম্ৰিয়মান হৈছে। আৰু আজি আমাৰ ওচৰত আমিও যে শোক প্ৰকাশ কৰিছোঁ, মিদুল ইছলামৰ লগত আছোঁ। আপোনালোকে সকলোৱে জানে আমাৰ সৰ্বভাৰতীয় নেত্ৰী মমতা বেনাৰ্জী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা অভিষেক বেনাৰ্জী জেনেৰেল ছেক্ৰেটাৰী অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ আৰু আমাৰ অসমৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানী পৰামৰ্শ মতে আমি অতুল দত্ত, দুলু আহমেদ, অনিলেশ গগৈ হিচাপে তৃণমূল কংগ্ৰেছ অসমৰ পৰা এটা শোকবাৰ্তা প্ৰেৰণ কৰিবলৈ ইয়ালৈ আহিছোঁ। দিব পৰা বস্তু ইমানেই। তাৰোপৰি আমাৰ দলৰ তৰফৰ পৰা এটা ঘোষণা কৰা হৈছে, যিজনী ডাঙৰ ছোৱালী স্কুলত পঢ়ি আছে তাইৰ 3 মাহে যিটো ছিমেষ্টাৰৰ পইচা দিব লগা হয়, সেই পইচা 3 বছৰৰ কাৰণে আৰু এনুৱেল যিটো ৰিনুৱেল ফিজ আমি মাকৰ একাউণ্টত টকাটো জমা দিম দলৰ তৰফৰ পৰা। আৰু এই ক্ষেত্ৰত মই দুলু আহমেদ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুলু আহমেদ ডাঙৰীয়াই যথেষ্ট প্ৰচেষ্টা হাতত লৈছে। আৰু আমি সদায় এটা কথা কৈ আহিছোঁ, বিজেপি দলৰ স্বেচ্ছাচাৰিতাৰ কথা, বিজেপি দলৰ অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰ কাৰণে আজি এইটো হ'ল। যোৱাকালিও আপোনালোকে দেখিলে যে গণতান্ত্ৰিক দেশ এখনত বিক্ষোভ প্ৰতিবাদ ৰাজনৈতিক দলেই নহয় আৰু বিভিন্ন সংগঠন ৰাইজে ইয়াৰ প্ৰতিবাদ জনাব পাৰে। আজি চাব, আজি আপোনালোকে কেইবছৰমান পূৰ্বে যায় যদি অসম গণ পৰিষদ যিটো বিজেপিৰ মিত্ৰ দলত আছে এতিয়াও, সেইখিনি সময়ত কি হৈছিলে, গুপ্ত হত্যা, ডেকা ল'ৰাবোৰক উঠাই নি ঘৰৰ পৰা হত্যা কৰিছিলে আমি দেখিছিলোঁৱেই। এতিয়া আকৌ মুক্ত হত্যা, এইটোতো মুক্ত হত্যা বুলি ক'ব লাগে। গণতান্ত্ৰিকভাৱে যেতিয়া আন্দোলন কৰিব যায়, চৰকাৰৰ ৰোষত পৰি বা প্ৰশাসনৰ ৰোষত পৰি ল'ৰা এগৰাকীয়ে মৃত্যুবৰণ কৰিব লগা হয়, যি দলৰেই নহওক, এইটো গৰিহণাৰ যোগ্য। আৰু চৰকাৰখনে কিন্তু ইয়াৰ উচিত, মানে বিজেপি দলেই হওক বা চৰকাৰখনে ইয়াৰ কিন্তু এটা উচিত প্ৰত্যুত্তৰ অসমৰ ৰাইজৰ পৰা খুব সোনকালে পাব। ইয়াত কোনো বেলেগ কথা আহি পৰা নাই। বিজেপি বিৰোধী আন্দোলনত বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণে কৰি আছে, অসমৰ ৰাইজেও চৰকাৰখনৰ কামৰ প্ৰতি অতিষ্ঠ হৈছে। গতিকে তেনে আন্দোলন কৰিব যায়, যি কাৰণতেই নুঢুকাওক কিয় মুখ্যমন্ত্ৰী নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব লাগে। আৰু ব্যৰ্থতা স্বীকাৰ কৰি তেখেতে অতি সোনকালে মানে কিহৰ কাৰণে ল'ৰাগৰাকী যুৱকগৰাকী মৃত্যুক খাপতি ল'বলগীয়া, কোন দলৰ সেইটো চিন্তা কৰিব নালাগে।
এটা ব্যৱস্থা গ্ৰহণ কৰি শাস্তি দিব লাগে দোষীক। আমিতো প্ৰথমৰ পৰা গৰিহণা দি আছো যে যিগৰাকী পুলিচ বিষয়া জড়িত আছিলে এই টিয়াৰ গেছৰ লগত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, তেখেতক চাকৰি বা বৰখাস্ত কৰিব লাগে, আৰু বেলেগটো আমি একো বিচৰা নাই। সময়েৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।